কাপোৰ দোকান প্ৰথম ময়ে অহা ইয়াত কাপোৰ দোকানৰ ভিতৰত তাৰপিছত কেইবাটা দোকান আহিছে কিন্তু জনামতে মোৰ আমিনৰ পৰা এগ্ৰিমেণ্ট কৰি মই দোকানখন লৈছোঁ নুৰুল আমিনৰ পৰা দোকানখন লৈছোঁ লৈ পেলাই দোকানখন এতিয়ালৈকে চলাই আছোঁ আজিলৈকে শুনা নাই তেনেকুৱা যে বেলেগৰ মাটি বুলি আমি সিহঁতৰ মাটি বুলি জানো জনাৰ ভিতৰত এতিয়া আজি 2-3 বছৰ ধৰি কিবা মাটিৰ লগত কেচকান লাগি এনেকুৱা হৈ আছে হকিকতে জনামতে এইটো মাটি সিহঁতৰে বুলি আমি জানো দিন শুনা নাছিলোঁ আজি 2-3 বছৰ ধৰি শুনি আছোঁ মানে দোকানটো লৈ পেলাই কাজিয়া হৈ আছে মানে আমি যেতিয়া লৈছোঁ আজি 17-18 বছৰ হ'ল আমাৰ এগ্ৰিমেণ্ট কৰা আছে আমি ঠিকাদাৰৰ ল'ৰা নুৰুল আমিনৰ পৰা মাটিত আমি দোকানটো এগ্ৰিমেণ্ট কৰি লৈছোঁ নুৰুল আমিন আমাৰ এগ্ৰিমেণ্ট কাগজ আছে কাগজটো মই কালি তেখেতক জেৰেক্স কৰি দিম 17 বছৰ আগত তেখেতৰ পৰা মই ৰুমটো ভাড়া লৈছিলোঁ এতিয়া আমি তেখেতক ভাড়া দি আছোঁ মান্থলি আমি ভাড়া দি আছোঁ এতিয়া কাৰ মাটি কি মই জনামতেতো যে সিহঁতৰে মাটি 17 বছৰ আগৰ পৰা সিহঁতে আপত্তি কৰা নাছিল সিহঁতৰ মাটি বুলি এতিয়া সিহঁতে নতুনকৈ কৈ আছে সিহঁতৰ মাটি বুলি আজি প্ৰায় 50 বছৰমান হৈ গ'ল মোৰ দেউতা মাটি কিনিছিলে সুবেদ আলী চৰকাৰৰ পৰা পিছত সুবেদ আলী মাটি কিনিছিলে বিক্ৰী কৰিলে চলিমুদ্দিনক 3 কটা আৰু 1 কটা মাটি থাকি যায় সেই 1 কটা মাটি আপোনাৰ সুবেদ আলীৰ পুতেকক দিছিলে 1 কটা মাটি তাৰ পৰা আকৌ 12 লুচা মাটি সন্মুখত দিলে তাৰ পৰা 12 লুচা আৰু চলিমুদ্দিনৰ পৰা 3 কটা মাটি দেউতা আজি 50 বছৰমান হৈ গ'ল কিনিছে কিনাৰ পিছত সেই মাটিখিনি 3 কটা মাটি একচনা আছিলে আৰু 1 কটা মাটি মেদি আছিলে তেনেকৈ দাগ আছিলে এটা তাৰ পৰা আমি এতিয়া সৰু আছিলোঁ তাৰ পৰা আমি খাই আছিলোঁ মাটি ইয়াৰ মাজত 3 কটা মাটি কিবা কাৰণ বছৰত মানে সেই পূৰ্বতাৰৰ পাটৰ নামত নামজাৰি হৈ যায় 2 কটা মাটি প্ৰিমিয়াম কৰিলে নামজাৰি মেদি হৈ যায় কিন্তু ফুচলাই আনি পেলাই নুৰমহক বুলি কয় এটা দালাল এই দালালে মানে বৰগুলিটো মানে বাজি চাৰি খাই পেলাইছে মানে য'তে ত'তে মানে তেনেকুৱা অৱস্থা চলি মানে মাটি জাৰ্জিৰ মাটি তেনেকৈ কেজেং চলাই মানে একেনে অৱস্থা পেলাইছে তেতিয়া আছিলে ফাৰ্ষ্টত আপোনাৰ 17 নং পাতা 425 দাগ 3 নং বৰগুলি কিচামতৰ চাৰ্কুলামৰ কলিয়াবৰ আজি আলোচনা হৈছিলে মানে সিহঁতে আহিছে মানে মণ্ডল লৈ আহিছে মানে মাটি জুখিবৰ কাৰণে পিছত আমি বাধা দিছোঁ কাৰণে আমাক মাৰপিট কৰিছে দালাল কেইটা আৰু কেইটামান মানুহ আহি পেলাই দুষ্কৃতি মেলা আমাক মাৰপিট কৰিছে স্থানীয় সৃষ্টিকালা মাটি ইয়াত চাক মোক জখম কৰিছে মোৰ নাম নুৰুল আমিন মাটিখিনি ৰাইজক সোধোৱাকৈ আজি 50 বছৰ ধৰি মাটি ইয়াত আমি খাই আছোঁ বহবাহ কৰি আছোঁ এতিয়ালৈকে ইমান দিন হৈ গ'ল কিবা কাৰণ বছৰত মাটিখিনি সিহঁতৰ নামত পূৰ্ব পাটৰ নামত নামজাৰি হৈ গৈছে বাৰ আমি আলোচনা অফিচত গৈ ছাৰক কৈছোঁ ছাৰ এই মাটিখিনি আপোনালোকে 2টা পাৰ্টিক মাটিখিনি আমাক এই 425 দাগৰ পৰা কাটিখিনি 2 কটা মাটি সিহঁতক দিয়ক আৰু এইটো বুলকৰ্ম যিটো হৈছে আমাৰ ইয়াত দলিল আছে সিহঁতৰ পৰা আমাক আকৌ দলিলো দিছে একমাত্ৰ দালাল কেইটা এই নুৰ মহম্মদ বুলি দালাল বুলি মণ্ডল 1 নম্বৰ মণ্ডল 2 নম্বৰ নুৰ মহম্মদ মানুহকেইটা ফুচলাই মানুহকেইটা সৰল হিতা আছিলে এই পানীকেইটা ফচাই আনি কিনি পেলাই কিমান 17 লাখ টকা কিমান টকা বিক্ৰী কৰিলে সিহঁতক চাওক ৰাইজক আমি লৈ আমি এইটো ন্যায় বিচাৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ